মা নেমাতিবি তই মোক। তাৰ মানে তোমাৰ খং উঠিয়ে আছে ন? কিয় খং নুঠিব? মই ভাবিছিলো তোৰ কাৰণে চহৰৰে ভাল ছোৱালী এজনী চাই বিয়া পাতি দিম। তই সেই গাঁৱৰ দুখীয়া মানুহ ঘৰৰ ছোৱালীজনীক বিয়া পাতি আনিছ, তাকো মই গম নোপোৱাকে। তাই মুখলৈ যাব চাবলৈ মন নাযায়। মা একো নহয় দিয়া, তাই তোমাৰ বোৱাৰী, তুমি বোৱাৰী হিচাপে মানি লোৱা। ভুল কৰিলোৱে, এতিয়ানো কি কৰিবা? তুমি যদি সদায় এনেকৈ খং কৰি থাকা, মই কিন্তু ঘৰৰ পৰা ওলাই যামগৈ। নাই নাই, মই ইয়াক ঘৰৰ পৰা ওলাই যাব দিব নোৱাৰো। ঘৰখনৰ আচল ইনকাম কৰা মানুহটোৱে যদি ঘৰৰ পৰা ওলাই যায় কি হ'ব? মই ইয়াৰ আগত নাটক কৰি থাকিব লাগিব। তাৰ মানে তোৰ ওপৰত এতিয়া মোক খং কৰাৰ অধিকাৰ নাইকিয়া হ'ল নেকি? তই যে ঘৰৰ পৰা ওলাই যাম বুলি কৈছ। মই ভাবি আছিলো তোৰ বিয়াখন বৰ ধুমধামেৰে পাতিম, তই ছোৱালী পলুৱাই লৈ আহিলি। এতিয়া মোৰ মনটো বেয়া নালাগিব কিয়? মই বহুত দিনৰ পৰা মনত ভাবি আছিলো তোৰ বিয়া পাতিলে মই ভাল গহনাৰ ছেট এটা ল'ম। এতিয়া তই ছোৱালী পলুৱাই আনিলি, মোক জানো তই গহনাৰ ছেট দিবি? মা কিয় নিদিম? তোমাক যদি গহনাৰ ছেট লাগে মই আজি আনি দিম। তুমি তাকেই কোৱা নাই কিয়? মোৰ সোণৰ বৰ ডাঙৰ নেকলেছ এটা পিন্ধিবলৈ মন গৈ আছে, তই পাৰ যদি আনি দিবি। হ'ব দিয়া মা, মই আজি আনি দিম। তোমালোক শাহু বোৱাৰী দুইজনী খালি মিলিজুলি থাকিবা। হ'ব দে। মই আহিছো ৰবা। এনেকৈ ইয়াৰ পৰা ভাল ভাল দাবী দাবী বস্তু উলিয়াই থাকিব লাগিব, নহ'লে সেইজনী যিহে দুখীয়া মানুহ ঘৰৰ ছোৱালী বিয়া পাতিছে, তাই অভাৱ পূৰণ কৰি থাকোঁতে সি মোক একোৱে নিদিব। এই মাহত সোণৰ নেকলেছ এডাল লাগে বুলি কৈছোঁ, অহা মাহত আৰু এটা দামী বস্তু লাগে বুলি ক'ম। মিতালীয়ে ভাবিছে তাই ধনী মানুহৰ ঘৰত বিয়া হৈ আহিছে আৰু তাই লাহ বিলাহত জীৱন কটাব পাৰিব। এই শাহুৱেকক চিনিয়ে পোৱা নাই, দি আছোঁ শিক্ষা। তাইৰ ওপৰত মই অকণমান নজৰ ৰাখিব লাগিব। দুখীয়া মানুহৰ ছোৱালী, হয়তো চুৰ তুৰ কৰা অভ্যাসো থাকিব পাৰে। তাই যদি কেনেবাকৈ এইখন ঘৰৰ পৰা বস্তু চুৰ কৰি কৰি মাকৰ ঘৰলৈ দি থাকে, তেতিয়া অৱস্থা বেয়া হৈ যাব দেখোন। মই তাইক চিধা চিধিকৈ কথাটো কৈয়ে দিম ৰ। মিতালী, মিতালী! মা, আপুনি মোক মাতিছিলে নেকি? মাতি আছিলোঁ। তোৰ লগত মোৰ কথা আছে। মোৰ ল'ৰাই তোক মূৰৰ ওপৰত তুলি ৰাখিব পাৰে, কিন্তু মই তোক সদায় ভৰিৰ তলতে ৰাখিম। আৰু মোৰ কথাৰ ওপৰত তই কথা ক'বলৈ চেষ্টা নকৰিবি। শুন, তই হ'লি গাঁৱৰ দুখীয়া মানুহ ঘৰৰ ছোৱালী, তোৰ কেনেবাকৈ চুৰ তুৰ কৰা অভ্যাস আছে নেকি? মা, আমি দুখীয়া হ'লেও আমি কাৰো ঘৰত একো বস্তু চুৰ নকৰোঁ। নকৰাটোৱেই ভাল। শুন, কাইলৈৰ পৰা ঘৰত কাম কৰা মানুহ নাহে। তই এই ঘৰৰ সকলো কাম অকলে কৰিব লাগিব। চোতাল ঘৰ সাৰা মোচাৰ পৰা ভাত পানী বনোৱা, কাপোৰ কানি ধোৱা, সকলোবোৰ। ঠিক আছে মা, হ'ব। এই বুলি কৈ তাই পিছদিনাখনৰ পৰা ঘৰৰ সকলোবোৰ কাম অকলে কৰিবলৈ ল'লে। এইজনী দেখিছোঁ বহুত চতুৰ, তাই চব কাম অকলে কৰিম বুলি কৈছে। তাই ভাবিছে ঘৰৰ সকলোবোৰ কাম কৰিলে বুলিয়ে মই তাইক বোৱাৰী হিচাপে মানি ল'ম। কেতিয়াও নলওঁ, মই তাইক মোৰ ল'ৰাটোৰ পৰা ভাগি পঠিয়াইহে এৰিছোঁ। বা, এইজনী কম বস্তু নহয়, হাৰ মনা নাই তাই। তাই অকলেই চব কাম কৰি আছে। তাই ভাতকেইটা ময়ে বনাওঁগৈ, তেতিয়াহে মই মোৰ বুদ্ধিটো খটুৱাব পাৰিম। নহ'লে ঠিক নাই, এইজনীয়ে জুতি লগাই লগাই বনাই বনাই খুৱাই মোৰ ল'ৰাটোক টাইফলীয়া কৰি ল'ব, আৰু এই গোটেই সা সম্পত্তিবোৰ তাইৰ নামতে কৰি ল'ব। বোৱাৰী, ভাত হ'লেই নেকি? মা, হৈছে আৰু। যিখিনি হ'ল, বাকীখিনি মই বনাওঁ দিয়া। নেলাগে মা, মই অকলে কৰিব পাৰিম নহয়। সেয়া, তাই মোৰ লগত তৰ্ক কৰিলেই নহয়। ক'তনো তৰ্ক কৰিলোঁ মা? আহক, আপুনিয়ে বনাওঁহি আহক। যোৱা, বাহিৰত এতিয়া বহুত কাম আছে, সেইবোৰ কাম কৰাগৈ। এই শুকান মাছ আলু দি বনাইছে। ইয়াতে মই বেঙেনা এটা দি দিওঁ। ল'ৰাটো বেঙেনা খালে এলাৰ্জি হয়, তৰকাৰীতে বেঙেনা এটা দি দিওঁ, তেতিয়া আহি তাইক মজা দিবহি। মা, মা, তোমাৰ বস্তুটো আনিছো, চোৱাহি। বেঙেনাটো দিলোঁ যেতিয়া মোৰ এতিয়া পাকঘৰত কাম নাই আৰু। বোৱাৰী, বোৱাৰী, তুমি পাকঘৰলৈ আহাচোন, মোক বাবাই মাতি আছে। মাজনী যে কি হ'ব আৰু, তেতিয়া কেনেকৈ গালি পাৰিলে, এতিয়া ইমান মৰমত মাতিছে। মিতালী, ভাত হৈছে যদি দিয়া, মোৰ বৰ ভোক লাগিছে। মই নিছোঁ, আপুনি টেবুলত বহকচোন। মিতালী, এইবোৰ তুমি কি বনালা? মই বেঙেনা নাখাওঁ তুমি নাজানা নেকি? শুকান মাছবোৰত দেখোন গোটেই বেঙেনা দি দিলা, আৰু দাইলবোৰতো এইবিলাক ধনিয়া পাত। মই ধনিয়া পাত নাখাওঁ, তোমাক দেখোন মই আগতেই কৈছোঁ। মই বেঙেনা দিয়াই নাছিলোঁ, কেনেকৈ বেঙেনা আহিল এতিয়া? বাবা, হ'ব দে, ভুলতেই হ'ল, তই তাইক গালি নাপাৰিবি। তাই তাতে নতুন ৰান্ধনি, আৰু এইখন ঘৰলৈনো অহা কেইদিন হৈছে সকলোৰে কথাবোৰ মনত ৰাখিবলৈ। দে, আজি যি ভুল কৰিলে আৰু। বোৱাৰী, আজিৰ পৰা বাবাই বেয়া পোৱা বস্তুবোৰ নিদিবা দেই। হ'ব। মায়ে কোৱাৰ কাৰণেহে খাইছোঁ, নহ'লেতো এইবোৰ মোৰ খাবলৈ মন নাই। চাবা কিন্তু, আজিয়ে যি ভুল কৰিলা, বাৰে বাৰে ভুল কৰি থাকিলে মই ভাল নাপাওঁ। এই বুঢ়ীজনী বৰ টেঙৰো, পুতেক থকা সময়ত মোক ইমান মৰমেৰে কথা কৈছে, আৰু পুতেক নাথাকিলে দেখোন মোক বৰ বেয়াকৈ কয়। দালি আৰু বেঙেনাখিনিকে বাদ দি বাকীখিনিৰে আজি ভাত খাওঁ। বেটি, তই মোক চিনিয়ে পোৱা নাই, আৰু শিক্ষা পাবি। এয়া কি পাইছ? মাজনী, কি কৰি আছ? তই বহুদিন হ'ল ঘৰলৈ অহাই নাই, আজি আহ নেকি আবেলি মানে? দাদাই মোক বৰ ভাল বস্তু এটা দিছে, তোক দেখুৱাওঁ বুলি ভাবিছোঁ। আহিবিনে? দে, আহিবি। হ'ব দে, এতিয়া ৰাখিছোঁ। দাদাইকক কয় ছোৱালীজনীলৈও ভাল বস্তু এটা দিব লাগিব, সি যাতে ঘৈণীয়েকক বস্তু দিবলৈ সুবিধাই নাপায় আমাক দি থাকোঁতে। মাজনী, তোক যে মই কৈছিলোঁ বস্তু এটা চাবলৈ বুলি, এইডাল চা, ভাল লাগিছেনে? মা, বহুত ভাল লাগিছে। চাচোন, তোক বিয়া দিওঁতে কত গা গহনা, সাই সম্পত্তি কিমানবোৰ বস্তু দি বিয়া দিছোঁ, হয়নে? এতিয়া এটাই ল'ৰা, সি বিয়া পাতিলে ভিকহু ঘৰৰ ছোৱালী এজনী, একো এটা আনিব পৰা নাই, বুজিছানে? মা, এইডাল হাৰ তুমি বৌৰ কাৰণে আনিছা?
ভালেই হৈছে দিয়া বৌয়ে বৰ ভাল পাব তোৰ মাথা গৰম হৈছে নেকি তাইক আকৌ এডাল মই কিয় দিওঁ এইডাল মই মোৰ কাৰণে আনিছো এনেকৈ মই ককাৰৰ টকা ইটোৰ পিছত সিটো দাবী বস্তু লৈ থাকিব লাগিব নহ'লে তাৰ টকা পইচাবোৰ চব সেইজনীয়ে শেষ কৰিব তাইক মই এই টকা পইচাবোৰৰ অধিকাৰী হ'বই নিদিওঁ অহা মাহত তোকো ভাল বস্তু এটা দিবলৈ ক'ম ৰহ নালাগে নালাগে মা মোৰ সকলো আছে মা তুমি বৌক কিয় ইমান বেয়া পোৱা বৌ ইমান বেয়া জাতৰ মানুহ নহয় তই কথা ক'বলৈ আহিছ দুখীয়া মানুহবোৰক ইমান গেৰাণ্টি দি কথা নকবি দেই মোৰ এতিয়া ভয়হে হৈছে এইডাল যদি তাই কেনেবাকৈ দেখে চুৰ কৰি লৈ যায় যদি কি হ'ব মা দুখীয়া ঘৰৰ হ'ল বুলিয়ে যে চুৰ কৰিব তুমি এইবোৰ কথা কেনেকৈ ভাবিব পাৰিলা দুখীয়া মানুহৰ চৰিত্ৰবোৰ তেনেকুৱাই সিহঁতে চুৰ তুৰ কৰিয়ে চলি থাকে তুমি বৌৰ কথা জোখতকৈ অকণমান বেছিকৈ বেয়াকৈ ভাবিছা ভণ্টি চাহ দিছোঁ আহা চাহ খোৱাহি বৌ গৈছোঁ ব'লা ঐ তই মোৰ ৰুমত নুসুধাকৈ কিয় সোমাই আহিছ হা মোৰ ৰুমত বহুত বস্তু থাকে এনেকৈ নুসুধাকৈ সোমাই নাহিবি ঠিক নাই তই কেতিয়া কি বস্তু চুৰ কৰি লৈ যাওঁ মা আপুনি মোক কথাই পাতি চুৰ চুৰ বুলি কৈ থাকে আমি দুখীয়া হ'ব পাৰোঁ কিন্তু আমি এনেকৈ চুৰ চাটাৰী কৰি নুফুৰোঁ সেয়া দেখিছ তাই মোৰ লগত কেনেকৈ তৰ্ক কৰিছে মা হ'ব দিয়া বৌয়ে তৰ্ক কৰা নাই কথাটোহে কৈছে তুমিনো বৌক কিয় তেনেকৈ কৈছা সেয়া তইও এতিয়া তাইফালেহে হলি এইবোৰ কাৰণেই মই তোমালোকৰ ঘৰলৈ নাহা হৈছোঁ থোৱা এইবোৰ বস্তু সামৰি থোৱা চাহ খাওঁগৈ আহা বৌ ব'লা চাহ দিয়াগৈ মই জানো তাইৰ গাত চুৰ চাটাৰী স্বভাৱ নাই কিন্তু মই তাইক কমেই কাৰণ এনেকৈ কৈ থাকিলেহে যদি তাই ঘৰ এৰি গুচি যায় মা মই কাইলৈ ঘৰলৈ যাম বুলি ভাবিছোঁ দেউতাই হেনো অসুখ হৈছে হয় নেকি যাবা দিয়া পাই দেখোন আজি ঘপকৈ যাবলৈ ক'লে কি বাৰু কাৰণটো আগতেতো সুধিলে নেলাগে যাবলৈ বুলি কয় ক'ৰবাত মই ঘৰলৈ গ'লে বস্তু লৈ যাম বুলি ভাবে এইবাৰ দেখোন একোৱে নক'লে যাবলৈ দিলে দেখোন বোৱাৰী যোৱাৰ আগতে কিন্তু ঘৰৰ সকলোবোৰ কাম কৰি থৈ যাব লাগিব ঘৰ মোচা ভাত বনোৱা এইবোৰ ঠিক আছে মা মই সকলোবোৰ কাম কৰি যাম যিয়ে নহওক কাম কৰিব দিছে আৰু তথাপিও যে মাৰ ঘৰলৈ যাবলৈ মানা কৰা নাই এইটোৱে মোৰ কাৰণে বহুত মই বৰ ধুনীয়া চান্স এটা পাইছোঁ এইবাৰ মই এই চোৰ সজাই ঘৰৰ পৰা বাহিৰ কৰিমেই মা কি চিন্তা কৰি আছা নাই একো চিন্তা কৰা নাই তাই বহুত দিনৰ মূৰত মাকৰ ঘৰলৈ যাবলৈ ওলাইছে তুমি যাবলৈ দি ভালেই কৰিলা মই আকৌ ভাবিছিলোঁ তুমি মানাই কৰা নেকি নাই মই কিয় মানা কৰিম আকৌ তাই ঘৰলৈ কেনেকৈ যায় মই চান্সটো বিচাৰিহে আছোঁ কি চান্স বিচাৰি আছা কিহৰ চান্স নহয় তাৰমানে তাই বহুত দিন মাকৰ ঘৰলৈ যোৱা নাই যে মোক সুধিবলৈ ভয় কৰে তাকে কৈছোঁ মই আকৌ ভয় খাইছিলোঁ তুমি বা কিহৰ চান্স বিচাৰি ফুৰিছা বুলি যা তই কাপোৰ কানিখিনি খুলি ল'ব যা এইটোৱে মোৰ লাকি চান্স মিতালী তোমাৰ হৈছেনে নাই হৈছে মাক মাত লগাই আহিলে যাব পাৰোঁ বাবা বোৱাৰী তোমালোক এইফালে আছোন মোৰ সোণৰ নেকলেছডাল নাই দেখোন সিদিনাখন আনি দিয়াডাল সেয়া মায়ে চিঞৰি থকা নাইনে মায়ে চেণ্ডাল নাই বুলি কৈছে দেখোন ব'লাচোন ব'লা মোৰ চেণ্ডাল কোনে নিলে মই এইকেইদিন ঘৰতে আছোঁ মা কি হ'লনো বাবা মোৰ চব শেষ হ'ল চাচোন তই সিদিনাখন যে আনি দিছিলি নেকলেছডাল চুৰে নিলে মা চোৱাচোন ভালদৰে চোৱা ক'ৰবাত আছে হ'বলা দিয়া কোনো চোৰডাল আহিল ইমান বছৰে এইখন ঘৰৰ জোৰ বস্তু ততে থাকে কোনো চুৰে দিয়া নাই আজিহে চুৰে দিব আহিল নে তাকে ময়ো বৰ আচৰিত হৈছোঁ মই মানুহজনী এইকেইদিন ঘৰতে আছোঁ কলৈকো যোৱা নাই এইজনী চাগে মোৰ চেণ্ডাল চুৰ কৰিলে তাই মাকৰ ঘৰলৈ যাবলৈ হুকুচকে ওলাইছে নহয় তাই চাগে মোৰ চেণ্ডাল সামৰি ল'লে মই তহঁতক আগতে কৈছিলোঁ নহয় এইজনী চাগে হাতখন লৰ এইজনীয়ে চুৰ কৰিছে মা মই আপোনাৰ বস্তু কিয় চুৰ কৰিম বাৰু নহ'লে কোন আহিলে এইখন ঘৰলৈ চুৰ কৰিবলৈ তই চুৰ কৰিছ দেউতাৰে বেমাৰ বুলি কৈছ নহয় সেইডাল বেছিয়ে চাগে তই দেউতাৰক চিকিৎসা কৰিবিগৈ মিতালী সঁচাকৈ তুমি চেণ্ডাল নিছা নেকি নিছা যদি মাক ভালে ভালে উলিয়াই দিয়া মই তোমাক এনেকুৱা চুৰ বুলি ভবা নাছিলোঁ দেই আৰু শুনা এটা কথা যি যাব ওলাইছা একেবাৰে যাবা আৰু ঘূৰি নাহিবা ইমান চুৰ মানুহ আমাৰ ঘৰত নাথাকিলেও হ'ব মই চুৰ কৰা নাই আপোনালোকে মোক কিয় বিশ্বাস নকৰে দাদা মই চেণ্ডাল চুৰ কৰা নাই যদি চেণ্ডাল কি হ'ল তাই নিনিলে কোনে নিব এইখন ঘৰৰ পৰা এইবোৰ সকলো চালাকি মায়ে কৰিছে মায়ে মোক এইখন ঘৰৰ পৰা পঠিয়াই দিবলৈ এইবিলাক কালচাজি কৰি আছে কালি ৰাতি মায়ে চেণ্ডাল নি বৌৰ বেগত ভৰাই থৈছেগৈ বৌয়ে ভাত বনাই থাকোঁতে যাতে আজি হুলস্থুল কৰিলে প্ৰমাণ দি চেণ্ডাল উলিয়াই দিব পাৰে কি কথাটো সঁচা নেকি দাদা এইবোৰ সকলো সঁচা মায়ে এইবোৰ প্লেন বহুত দিনৰ পৰা বনাই আছে মোক কেনেবাকৈ এইখন ঘৰৰ পৰা খেদিবলৈ মা মই তোমাক এনেকুৱা বুলি ভবা নাছিলোঁ মিতালী ব'লা তোমাৰ লগত ময়ো তোমালোকৰ ঘৰলৈ যাম মই আৰু এইখন ঘৰলৈ কেতিয়াও ঘূৰি নাহোঁ বাবা মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল বাবা তই মোক ক্ষমা কৰি দে মই তাইৰ লগত তেনেকুৱা কৰিব নালাগিছিল তই মোক এৰি থৈ নাযাবিও তই নহ'লে মই কেনেকৈ থাকিম এইখন ঘৰত এইবোৰ কথা তুমি আগেই ভাবিব লাগিছিল বাবা মানুহ মাত্ৰেই ভুল হয় মোৰো ভুল হৈ গ'ল মই আৰু কেতিয়াও আগলৈ এনেকুৱা ভুল নকৰোঁ তই মোক এইবাৰৰ বাবে ক্ষমা কৰি দে মই তোমাক ক্ষমা কৰি দিওঁ নিদিওঁ এইবোৰ কথা নহয় মিতালীয়ে যদি তোমাক ক্ষমা কৰি দিয়ে তেনেহ'লে মই ইয়াতে থাকিম আৰু তাই যদি ক্ষমা কৰি নিদিয়ে তেনেহ'লে মই তাইক লৈ গুচি যাম বোৱাৰী তুমি মোক ক্ষমা কৰি দিবানে মই তোমাৰ লগত বহুত ডাঙৰ অন্যায় কৰিলোঁ আগলৈ আৰু মই কেতিয়াও তোমাৰ লগত ইমান ডাঙৰ অন্যায় নকৰোঁ মা মই আপোনাক বেয়া পোৱা নাই নহয় মই দুখীয়া ঘৰৰ বাবে আপুনি মোক ভাল নাপায় সেইকাৰণে আপুনি মোক ইয়াৰ পৰা পঠিয়াবলৈ বিচাৰি আছিল মই আপোনাক ক্ষমা কৰি দিওঁ নিদিওঁ এইটো পিছৰ কথা আপুনিহে মোক ক্ষমা কৰি দিব আচলতে মই আপোনালোকৰ ঘৰৰ যোগ্যই নহয় সেইকাৰণে মই ইমানবোৰ অপবাদ পাবলগীয়া হৈছে বোৱাৰী তেনেকৈ নক'বা আৰু মোক কিমান লাজ দিয়া আৰু তোমালোকে মই তোমাক আজিৰ পৰা বোৱাৰী নহয় নিজৰ ছোৱালীৰ দৰে ভাবিম আজিৰ পৰা মোৰ ছোৱালী দুজনী
হ'ব মা, মই আপোনাক সকলোবোৰ দুখ ক্ষমা কৰি দিছোঁ। এনেকৈয়ে সিহঁতে মিলাপ্ৰীতিৰে থাকিবলৈ ল'লে।